Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কথা পাতিম ইলেক্ট্ৰিক ফিল্ড ডিউ টু এন ইনফাইনাইট লাইন অফ চাৰ্জ। তাৰ মিনিংটো কি হ'ল? সো লেটস সে আমাৰ তাত এটা লাইন আছে, ঠিক আছে? এই লাইনটো ইনফাইনাইটলি লং হয় আৰু এই লাইনটো কি হয়? কণ্ডাক্টৰ মই ইনফাইনাইটলি লং কাৰণে ইয়াতে ডট 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 দিছো, তাৰমানে কি ই ইনফিনিটিলৈকে এক্সটেণ্ড হৈ আছে, ঠিক আছে? ইয়াৰ কোনো ষ্টাৰ্টিং পইণ্ট নাই, ইয়াৰ কোনো শেষ পইণ্ট নাই, ঠিক আছে? এতিয়া এই গোটেই লাইনটো ইউনিফৰ্মলি চাৰ্জড হৈ আছে। ইউনিফৰ্মলি চাৰ্জ মানে কি? ইয়াতে চাৰ্জেছবোৰ যিটো আছে ইকুৱেলি ডিষ্ট্ৰিবিউট হৈ আছে ইয়াৰ ছাৰ্ফেচত। এতিয়া লেটছ সে আমাক সুধিছে যে এই লাইনটোৰ পৰা যদি অলপ ডিষ্টেঞ্চ, লেটছ সে এই ডিষ্টেঞ্চটো হৈছে স্মল আৰ, ঠিক আছে? তো স্মল আৰ ডিষ্টেঞ্চ অৱেত আমি লেটছ সে এটা পইণ্ট লৈছোঁ পি, আৰু আমাক কুৱেশ্যনটো সুধিছে যে এই পইণ্টটোত ইলেক্ট্ৰিক ফিল্ড কি হয়? হোৱাট ইজ দ্য ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট পি? আৰু এইটো ইলেক্ট্ৰিক ফিল্ড কাৰ কাৰণে হৈছে? এই লাইন চাৰ্জটো কাৰণে ইয়াতে ইলেক্ট্ৰিক ফিল্ড জেনাৰেট হৈছে। তো আমাক এইটোৱে সুধিছে যে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰা। এতিয়া প্ৰথম কথাটো আমি এতিয়া জানিব লাগিব, যিহেতু ইয়াতে কৈছে যে এই লাইন চাৰ্জটো কি হয়? আমাৰ যোনটো এই লাইন আছে এইটো ইনফাইনাইটলি লং হয় আৰু ইয়াতে চাৰ্জেছবোৰ ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড হৈ আছে। তো ইয়াৰ মিনিংটো কি হৈছে? ইয়াতে কিমান চাৰ্জেছ আছে? ইনফাইনাইট চাৰ্জ আছে, বিকজ আমি যিমান দূৰলৈ গৈ থাকোঁ বা যিমান ওপৰলৈ যাওঁ বা যিমান তললৈ আমি ক'তবা নহয় ক'তবা চাৰ্জ পামেই আৰু ইউনিফৰ্মলি পাম। তো তাৰমানে এইটো ইনফাইনাইট নাম্বাৰ অফ চাৰ্জেছ আছে। তো তেনেহ'লে ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিবলৈ কাৰণেতো আমি জানো আমাক কি লাগে? আমি জানো আমাক ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিবলৈ কাৰণে আমি যোনটো কুলম্বছ ল ইউজ কৰোঁ সেইটো হৈছে কিউ ডিভাইডেড বাই 4 পাই এপচাইলন নট আৰ স্কুৱেৰ, ৰাইট? অ'কে, আমিতো এইটো জানো যে ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিবৰ কাৰণে আমাক কি লাগে? চাৰ্জ লাগে। বাট এইটো কেছত প্ৰব্লেমটো কি আছে? ইয়াতেতো ইনফাইনাইট চাৰ্জ আছে, ৰাইট? এতিয়া ইনফাইনাইট চাৰ্জৰ কাৰণেতো নহয়, এইটোতো আমাৰ পইণ্ট চাৰ্জৰ কাৰণেহে হয় এই ফৰ্মুলাটো। এটা পইণ্ট চাৰ্জৰ কাৰণে এতিয়া ফৰ্মুলাটো হয়। তো তেনেহ'লে এইটো কেছত আমি কেনেকৈ ডিফাইন কৰিম? তো ইয়াৰ কাৰণে আমি এটা মেথমেটিকেল টাৰ্ম এটা ল'ম বা মেথমেটিকেল কনচেপ্ট এটা ল'ম, যোনটো হৈছে আমাৰ লিনিয়াৰ চাৰ্জ ডেঞ্চিটি। তো এইটো হৈছে আমাৰ লেমডা কুলম্ব পাৰ মিটাৰ। এইটোৰ বিষয়টো আমি অলৰেডি ডিটেইলছত কথা পাতিয়ে থৈছোঁ। তো ইয়াতে কি হৈছে? লেমডা হৈছে আমাৰ চাৰ্জ ডেঞ্চিটি, এইটোক আমি ক'ম লিনিয়াৰ চাৰ্জ ডেঞ্চিটি। লিনিয়াৰ চাৰ্জ ডেঞ্চিটি, লিনিয়াৰ চাৰ্জ ডেঞ্চিটি। ইয়াৰ মিনিংটো কি হয়? লিনিয়াৰ চাৰ্জ ডেঞ্চিটিৰ মিনিংটো এইটোৱে হয় যে আমি পাৰ মিটাৰ আমি কি কৰিম? পাৰ মিটাৰত চাম কিমান চাৰ্জ আছে। তো ইয়াতে যদি লেমডা এমাউণ্ট অফ চাৰ্জ আছে তেনেহ'লে নেক্সট 1 মিটাৰটো কি হ'ব? এইখিনি যদি লেমডা আছে নেক্সট 1 মিটাৰ লেমডাৰ ভেলু লৈ লওঁ, তেতিয়া বস্তুটো ক্লিয়াৰ হ'ব। চ' লেটছ সে লেমডা আমি লৈছোঁ 3 কুলম্ব পাৰ মিটাৰ। ইয়াৰ মিনিংটো কি হ'ব? ইয়াৰ মিনিংটো এইটোৱে হ'ব যে এভৰি 1 মিটাৰত যদি চাওঁ, এভৰি 1 মিটাৰত আমাৰ কি হ'ব? আমাৰ যোনটো চাৰ্জ হ'ব সেইটো হ'ব 3 কুলম্বছ। এইটো হৈ যাব আমাৰ 3 কুলম্ব। তো এইখিনিতো যদি চাওঁ আমাৰ চাৰ্জ হৈ যাব 3 কুলম্বছ। এতিয়া নেক্সট কথাটো আহি যায়, আমি মনত আহিব পাৰে কি আমি এই লিনিয়াৰ চাৰ্জ ডেঞ্চিটিটো কিয় ইউজ কৰিছোঁ? বিকজ আমিতো জানো আমাৰ যদি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব লাগে আমি কি কৰিম? সেই লাইনতে সৰু অলপ এটা পৰ্চন লৈ ল'ম আৰু আমি ক'ম যে সেইখিনিত বোলে চাৰ্জ আছে ডি কিউ। তো এইটো নলৈ পেলাই আমি লেমডা কেলে কৈছোঁ? এইটো কাৰণ এইটোৱে হৈছে, লেমডা লোৱাৰ কাৰণটো মেইন ইয়াতে হৈছে বিকজ আমি ইয়াতে এইটো ফিগাৰৰ মতে কৈছোঁ বুলি ইয়াতে বোলে 5টা চাৰ্জ আছে এইখিনি ৰিজন যদি চাওঁ, তো এইখিনিতো এনেকুৱাওতো হ'ব পাৰে। তো ইয়াতে মেবি অলপ বেছিও হ'ব পাৰে। তো এইটোতো ডেঞ্চিটি যিমান বেছি হ'ব সেইটোৰ ওপৰত ডিপেণ্ড কৰিব কিমান ইলেক্ট্ৰিক ফিল্ড ইয়াতে হ'ব, ৰাইট? ইয়াতে ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰং হ'ব যদি আমাৰ ইয়াতে ডেঞ্চিটিটো বেছি থাকে, আৰু যদি চাৰ্জৰ ডেঞ্চিটিটো কম থাকে তেনেহ'লে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কম হ'ব এট পইণ্ট পি। অ'কে, আই হোপ এইটো ক্লিয়াৰ হৈ আছে। এতিয়া নেক্সট কুৱেশ্যনটো মনলৈ আহিব পাৰে যে আমাৰ এইটো জানো কিবা প্ৰেক্টিকেল এপ্লিকেশ্যন আছে জানো ফিজিক্সত, ৰাইট? আমি কৈছোঁ এটা ইনফাইনাইটলি লং চাৰ্জ এটা আছে, এনেকৈ ইনফাইনাইটলি লং লাইন থাকে জানো নেচাৰত? য়েছ, একচুৱেলি আমি ইয়াতে এটা এপ্ৰক্সিমেট আইডিয়া এটা ল'ব। চ' নেচাৰৰ যদি আমি এটা বেষ্ট এক্সাম্পল লওঁ, তো সেইটো হৈছে আমাৰ লাইটনিং ষ্ট্ৰাইক, ৰাইট? এইটো হৈছে আমাৰ গ্ৰাউণ্ড, এইখিনি হৈছে স্কাই। তো এতিয়া জেনেৰেলি আমাৰ যোনটো লাইটনিং ষ্ট্ৰাইক থাকে তাৰ লেংথটো একচুৱেলি বহুত কিলোমিটাৰ লং থাকে। তো আমাৰ যদি আমি এইটো যদি চাওঁ গ্ৰাউণ্ডৰ পৰা চাওঁ, তো দেখাত এনেকৈ লাগিব যে এইটো এটা এপ্ৰক্সিমেটলি এইটো কি হয়? ইনফাইনাইটলি লঙেই হয়। তো এতিয়া এই লাইটনিং ষ্ট্ৰাইকৰ কাৰণে যিহেতু এটা ষ্ট্ৰেইট লাইনৰ নিচিনা বিহেভ কৰিছে, এইটোতো পূৰা চাৰ্জড হয়, ইয়াতে পূৰা চাৰ্জেছ আছে। তো আমাৰ মনত কুৱেশ্যন আহিব পাৰে বোলে এই লাইটনিং ষ্ট্ৰাইকৰ ওচৰে পাজৰে ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব? এইটো ইলেক্ট্ৰিক ফিল্ডটো জানাটো বহুতেই ডাঙৰ হয়, বিকজ জানাটো বহুত ডাঙৰ হয়, মানে ইম্পৰ্টেণ্ট হয়। বিকজ আমি যদি ইলেক্ট্ৰিক ফিল্ডটো নাজানো, ইণ্টেনচিটিটো যদি নাজানো, তেনে সেইটো কেছত কি হয়? আমাৰ যিবোৰ আশে পাশে থকা ইলেক্ট্ৰিকেল এপ্লায়েন্সবোৰ হয় সেইটো ডেষ্ট্ৰয় হৈ যোৱাৰ চান্সেছ বাঢ়ি যায়, ৰাইট? আৰু ইভেন আমাৰ কাৰণেও বহুত এইটো ডেঞ্জাৰাছ হৈ যায়। তো এইটো এটা প্ৰেক্টিকেল এক্সাম্পল এটা আছে। তো এইটো কাৰণে আমি এই ইনফাইনাইটলি লং লাইন যোনটো আছে তাৰ কাৰণে তাৰ
যোনটো চাৰ্জ হৈছে তাৰ কাৰণে কি ইয়াৰ আশে-পাশে কিমান ইলেক্ট্ৰিক ফিল্ড হৈছে আমি হেতু ক্যালকুলেট কৰিবলৈ বিচাৰি আছো ওকে কামিং ব্যাক টু দ্য প্ৰবলেম এতিয়া যদি আমি এই লাইন চাৰ্জৰ কাৰণে যদি আমি ইয়াতে ইলেক্ট্ৰিক ফিল্ডটো ক্যালকুলেট কৰিব বিচাৰিছো তেনেহলে কুলম্বছ ল ইউজ কৰি পেলাই আমি কেনেকা কৈ উলিয়াম তো এটোৰ কাৰণে তো আমি জেনেৰেলি কি কৰিলো এই যোনটো লাইন চাৰ্জ আছে এটোক আমি সৰু সৰু পৰ্চনত এনেকে ইয়াতে ডিভাইড কৰি লম সো লেটস সে গুটেই লেংথটো যদি l হয় তেনেহলে এই স্মল পৰ্চনটো কি হ'ব dl হ'ব ঠিক আছে yes তো এতিয়া আমি এই স্মল dl লেংথৰ পৰা আমি এটা অ্যাজাম্পশন কৰিব পাৰিম যে এইখিনি পৰ্চনত আমাৰ চাৰ্জটো কি আছে ঠিক আছে এইখিনি পৰ্চনত আমাৰ চাৰ্জটো যোনটো হ'ব dq হ'ব হেতু হ'ব lambda times dl হৈ যাব ঠিক আছে তো এতিয়া আমি কি কৰিলো এই dl পৰা আমি পাই গলো এটা চাৰ্জ পাই গলো dq amount of charge পাই গলো এতিয়া মই dq বুলি লিখি দিও এতিয়া এই dq চাৰ্জৰ কাৰণে আমি কি কৰিব পাৰিম ইয়াতে এটো ডিসটেন্স যদি পাই যাও তেনেহলে ইয়াৰ কাৰণে এই dq চাৰ্জৰ কাৰণে এটা ইলেক্ট্ৰিক ফিল্ড পাম ঠিক আছে নেক্সট ইয়াতে আমি এটা dq পৰ্চন ললো ইয়াৰ কাৰণেও আমি কি পাই যাম এই ডিসটেন্সটো যদি আমি জানো তো ইয়াতে এটা ইলেক্ট্ৰিক ফিল্ড পাম তো মেবি টু এনেকা ডাইৰেকশন হ'ব তো ইচ dq সৰু সৰু পৰ্চনৰ কাৰণে আমি কি পাম ইয়াতে ডিফাৰেন্ট ইলেক্ট্ৰিক ফিল্ড পাম এতিয়া গুটেই কিটাৰে যদি আমি সুপাৰপজিশন প্ৰিন্সিপল লৈ পেলাই যদি গুটেই কিটাকে আমি কম্বাইন কৰি দিও তেনেহলে আমি কি পাই যাম আমাৰ টোটাল ইলেক্ট্ৰিক ফিল্ডটো পাই যাম ঠিক আছে কোনবা এটা ডাইৰেকশন থাকিব এটা আমাৰ ই নেটটো পাই যাব বাট এতিয়া এটো দেখাই পাইছে এটো এটা বহুত কমপ্লিকেটেড problem হৈ যায় because এটা আমি কি কৰিলো প্ৰথমতে তো আমি ইয়াতে small charge element বোৰ ললো dq তাৰ পিছত e charge element কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিলো তাতে আকৌ ভেক্টৰৰ কথা আহিছে because each electric field direction different হ'ব তো সেভেন এই dq তলৰ চাৰ্জটো যদি লওঁ তাৰ এটা ডিফাৰেন্ট ডাইৰেকশন থাকিব তাৰ কাৰণে যোনটো জেনাৰেট হৈছে ইলেক্ট্ৰিক ফিল্ড এই পইণ্ট p হেতু এটা বেলেগ direction থাকিব and finally গুটেই কিটা আমি আকৌ ভেক্টৰ সাম লব লাগিব তো পাৰি এনেকা ওলাব পাৰি তো ইয়াতে আমি জেনাৰেলি কি কৰিছো ইয়াতে আমি কুলম্বছ ল ইউজ কৰিছো because ইয়াতে each dq টো কি হ'ব এটা পইণ্ট চাৰ্জৰ হিচাপে বিহেভ কৰিব ঠিক আছে তো each dq যদি এটা পইণ্ট চাৰ্জৰ হিচাপে বিহেভ কৰি আছে তেনেহলে আমি ইয়াতে ঘুৰি পকি কি কৰিছে এটা কুলম্বছ ল ইউজ কৰি পেলাই আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিছো and finally ইলেক্ট্ৰিক ফিল্ড কিটা আমি আকৌ এড কৰি পেলাই সুপাৰপজিশন প্ৰিন্সিপল দি এড কৰি পেলাই আমি টোটাল ইলেক্ট্ৰিক ফিল্ড উলাইছো বাট এটো এটা বহুত দীঘলীয়া প্ৰসেস হৈ যায় তো সেই কাৰণে আমি এই ইমান দীঘলীয়া প্ৰসেসটো এভয়েড কৰিব বিচাৰিছো এটো এভয়েড কৰিবৰ কাৰণে আমাৰ সবতকৈ বেষ্ট টেকনিকটো হৈছে আমি ইয়াতে কি কৰিম গাউসেছ লটো ইউজ কৰিম গাউস ল ইউজ কৰিলে এই প্ৰবলেমটো বহুত ইজিলি সলভ হৈ যায় তো প্ৰথমতে বুজিব লাগিব আমি ইয়াতে গাউস লনো এপ্লাই কিয় কৰিব বিচাৰিছো ওকে তো আমি কি কৰিম ইলেক্ট্ৰিক ফিল্ড উলাবৰ কাৰণে আমি ইয়াতে ইউজ কৰিম গাউসেছ ল এতিয়া গাউসেছ ল ইউজ কৰাৰ আগতে আমি প্ৰথমতে এটা বস্তু ইয়াতে আমি প্ৰেডিক্ট কৰিব চেষ্টা কৰো যে ইলেক্ট্ৰিক ফিল্ডটো দেখাত কেনেকা হ'ব ঠিক আছে তো সবতকৈ প্ৰথমতে আমি পি পইণ্টৰে স্টাৰ্ট কৰো তো আমি প্ৰথমতে এই পি পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কেনেকা হ'ব আমি হেতু উলিয়াবলৈ চেষ্টা কৰো তো তাৰ কাৰণে আমি প্ৰথমতে এটা অ্যাজাম্পশন ল'ব লাগিব তো আমি এটা কাম কৰো এটা ষ্ট্ৰেইট লাইন এটা আকৌ সাজেড এই লাইনটো ইকুৱেলি টু পাৰ্টছত ডিভাইড কৰি দিম তো লেটস এজিউম কি আমাৰ যোনটো এই লাইনটো আকিছো এই পাৰ্পল লাইনটো এই যোনটো আমাৰ ইনফাইনাইটলি লং লাইনটো ইকুৱেল পাৰ্টত ডিভাইড কৰিছে তাৰ মানে ওপৰ পৰ্চন আৰু তলৰ পৰ্চন ইকুৱেলি ডিভাইড হৈ গল এতিয়া ইকুৱেলি কেনেকানো ডিভাইড হৈছে যদি মই এটা কথা হতো আমি আগবঢ়াৰ আগতে সো লেটস সে আমাৰ যোনটো এই লাইনটো আছে আমি এই লাইনটো আকৌ এবাৰ কনসিডাৰ কৰি লওঁ সো লেটস সে এই যোনটো আমাৰ লাইনটো আছে মই তাৰ পজিশনটো অলপ চেঞ্জ কৰি দিও পজিশনটো চেঞ্জ কৰি দিও such that ই অলপ তললৈ লৈ আহো এতিয়া এটো তললৈ লৈ আহো আৰু তাৰ পিছত যদি মই কওঁ যে আমাৰ ওপৰৰ পৰ্চন আৰু তলৰ পৰ্চনটো এক্স্যাক্টলি ইকুৱেল হয় তো এটো ডিগ্ৰী কৰিবা নে নাই লাইক কাৰণ যদি এই পিকচাৰটো ভালকৈ চোৱা তেনেহলে মই জাস্ট কৈ আছো যে এই লাইনটো যদি মই এখিনি ড্ৰ কৰো তেনেহলে এই ওপৰৰ লাইনটো আৰু তলৰ লাইনটো এক্স্যাক্টলি 50-50 পাৰ্টত ডিভাইড হৈ গল yes এটো ট্ৰু কেলে হ'ব বিকজ এটো আছে ইনফাইনাইটলি লং লাইন এটা ইনফাইনাইটলি লং লাইনক আমি যতেই নাকাটো কেলে সেই যোনখিনিত আমি কাটিছো তাৰ ওপৰৰ হেখিনিৰ পৰা ওপৰলৈ চাওঁ আৰু হেখিনিৰ পৰা তললৈ চাওঁ আমাৰ এক্স্যাক্টলি ইকুৱেল হ'ব তো এটা কাম কৰো এতিয়া আমি তাক আকৌ অৰিজিনেল পজিশনলৈ লৈ আহো সো এতিয়া আমি যেনিবা এটা ৰেন্ডম ডাইৰেকশন এটা লওঁ ইলেক্ট্ৰিক ফিল্ডৰ ঠিক আছে মই জাস্ট কৈছো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন বুলি ইফালে হ'ব বাট এটো একচুয়ালি এটো এনেকা হ'ব নোৱাৰে তো ইফালে যদি আমাৰ ইলেক্ট্ৰিক ফিল্ডটো আছে তাৰ মিনিংটো এটো হ'ব তো তাৰ মানে কি হ'ব ইয়াতে বেছি পজিটিভ চাৰ্জ আছে তো বেছি পজিটিভ চাৰ্জ থাকাৰ কাৰণে কি ইলেক্ট্ৰিক ফিল্ডটো ইফালে দিলে আৰু ইফালে যদি কম পজিটিভ চাৰ্জ আছে তেতিয়াহে ই নিজৰ ফালে হ'ব তো এই আৰ্গুমেন্টটো যদি আমি দিও ভুল হ'ব কেলে বিকজ আমি তো কৈছো এইটো প্ৰবলেমটো এটা সিমেট্ৰি আছে তাৰ মানে আমি যদি এটা ষ্ট্ৰেইট লাইন এটা দিও
ষ্ট্ৰেইট লাইন এটা আঁকি দিলে কি হ'ব এই গোটেই লাইনটোক দুটা ইকুৱেল পাৰ্টত ডিভাইড কৰিব তাৰমানে ওপৰত যদি আমাৰ তিনিটা চাৰ্জ আছে তলতো আমাৰ কেইটা তিনিটাই চাৰ্জ থাকিব এইটো মই বুজাবৰ কাৰণে তিনিটা কৈছোঁ তিনিটা ইয়াতে পজিটিভ চাৰ্জ থাকিব তো অবভিয়াছলি এই তিনিটা চাৰ্জ ইয়াক এইফাললৈ ঠেলিব নোৱাৰে এইখিনিত ইয়াত ঠেলিব নোৱাৰে সেইকাৰণে আমাৰ এইটো আৰ্গুমেণ্ট ভুল হ'ব তো বোলে ক'ব বোলে অ'কে সেইফালে যদি নাই তেনেহ'লে বোলে এইফালে আছে এগেইন ছেইম আৰ্গুমেণ্টটো আমি দিব পাৰিম ইউ এইফালে হ'ব নোৱাৰে ইয়াৰ মিনিংটোতো এইটো হ'ব পালে ইয়াতে বেছি পজিটিভ চাৰ্জ আছে ইয়াতে কম আছে সেইকাৰণে ই এইফালে আহিছে ন এইটো কেছো হোৱা নাই তো মানে আমি যোনফালে নিদিওঁ কেলে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন খালি ইয়াতে এটাই হ'ব পাৰে যোনটো হ'ব এইখিনি এনেকুৱা যদি এই লাইনটো চাওঁ এই লাইনটোৰ ৰেচপেক্টত ই কি হ'ব ৰেডিয়েলি আউটৱাৰ্ড হ'ব এইটো এটাই পচিবিলিটি আছে কাৰণ ওপৰ ফালৰ পৰা যিমান ইয়াতে ইলেক্ট্ৰিক ফিল্ড দিব তলৰ ফালৰ পৰা সেই ছেইম ইলেক্ট্ৰিক ফিল্ডটো এইখিনিত আহিব মানে ইয়াৰ এফেক্টটো ইয়াতে ছেইম আহিব তো এইটো চিমেট্ৰিৰ কাৰণে আমাৰ ইয়াতে হৈছে তো আমি ইয়াতে ক'লোঁ যে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন পইণ্ট পিত আউটৱাৰ্ডছ হৈ গ'ল তো এই পইণ্ট পিত যদি চাওঁ আমাৰ ইলেক্ট্ৰিক ফিল্ডটো আউটৱাৰ্ড হয় তো ছেইম আৰ্গুমেণ্টটো ইউজ কৰি পেলাই যদি আমি এইখিনিত পইণ্টটো লওঁ তো ইয়াতো কি হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ডটো এনেকৈ আউটৱাৰ্ডছ হ'ব এইখিনিত যদি চাওঁ ইয়াতো আমাৰ কি হ'ব আউটৱাৰ্ডছ হ'ব আৰু যিমান ক্ল'জলি চাওঁ এইখিনিও আউটৱাৰ্ডছ হ'ব অলপ ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথটো বেছি হ'ব সেইকাৰণে মই ইয়াৰ লেংথটো অলপ দীঘলকৈ আঁকিছোঁ আউটৱাৰ্ডছ হ'ব ইভেন তলতো যদি চাওঁ আমাৰ ছেইম কেছটো হ'ব এইটো আউটৱাৰ্ডছ হ'ব এৱে ফ্ৰম দ্য লাইন আৰু যদি আমি লেফ্ট ছাইডে চাওঁ কি হ'ব লেফ্ট ছাইডে যদি চাওঁ তেনেহ'লে ইউ কি হ'ব এইবাৰ ই লেফ্ট ছাইডে পইণ্ট কৰিব কি আৰু এইটো কি হ'ব away from the line তো এইখিনিত যদি লওঁ ইউ হ'ব away from the line আৰু অলপ যদি দূৰত চাওঁ তেনে এইটো away from the line হ'ব বাট ইয়াৰ ইলেক্ট্ৰিক ফিল্ডৰ যোনটো ষ্ট্ৰেংথটো হ'ব সেইটো অলপ কমি যাব এতিয়া ফিগাৰটো যদি চাওঁ তেনেহ'লে লাগিছে কি এইটো দেখোন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড একচুৱেলি এইটো ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড নহয় তো ইনফেক্ট এইটো কি আছে আমি যদি ডায়েগ্ৰামটোক এক্সটেণ্ড কৰি দিওঁ আমাৰটোতো ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ এনেকুৱাও থাকিব এইফাললৈ এনেকৈ পইণ্ট কৰি থকা ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ আহিব এইটো এনেকুৱাকৈ থাকিব পিছফাললৈ যাব এইটো সদায় কি হ'ব away from এইফালেও এনেকুৱা থাকিব এইফালেও এনেকুৱাকৈ থাকিব তো এইটোকে যদি অলপ এটা ডিফাৰেণ্ট ডিৰেকশ্যনৰ পৰা চাওঁ তেনেহ'লে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো দেখাত লাগিব আই হোপ এইটো পিকচাৰটো অলপ ক্লিয়াৰ হৈ গ'ল এটা আমি ডিফাৰেণ্ট এংগেলৰ পৰা চাইছোঁ এতিয়া ইয়াৰ মিনিংটো এইটো হৈছে ইয়াতে চিমেট্ৰিৰ পৰা আমি এইটো ক'ব পাৰিম যে আমি এই পইণ্টত চাওঁ যোনটো আৰ ডিষ্টেঞ্চত আছে বা এইখিনিত আমি এই পইণ্টটো লওঁ যোনটো ছেইম আৰ ডিষ্টেঞ্চত আছে তো ইয়াৰে যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব আৰু এই পইণ্টৰ যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব দুইটাৰে ছেইম হ'ব ছেইম এইটো আৰ্গুমেণ্টটো দিব পাৰিম যদি এইখিনিৰ পৰা আমি এইখিনিলৈ যদি আৰ ডিষ্টেঞ্চত লওঁ তেনেহ'লে এই পইণ্টটো আমাৰ কি হ'ব ছেইম টু ছেইম ইলেক্ট্ৰিক ফিল্ড হ'ব তো এতিয়া তাৰ মিনিংটো এইটোৱে হৈ যায় যে আমি এই পইণ্টকেইটা লৈছোঁ এই পইণ্টকেইটা য'ত আমাৰ এই লাইনৰ পৰা ছেইম ডিষ্টেঞ্চত থাকিব য'ত আমাৰ ইলেক্ট্ৰিক ফিল্ডটো ছেইম থাকিব তো তাতেই আমি কি কৰিম এটা গছিয়ান ছাৰ্ফেচ ড্ৰ কৰিম ছাচ ডেট সেই ছাৰ্ফেচৰ ওপৰতে এই ছেইম পইণ্টখিনি লাই কৰি থাকে তো ইয়াতে আমি কি কৰিম আমি যিহেতু কৈছোঁ যে আমি ইয়াতে কেইটামান পইণ্টছ ল'ম আৰু এই পইণ্টছবোৰ ছাচ ডেট এই লাইনটোৰ পৰা ইকুৱেল ডিষ্টেঞ্চত আছে আৰু আমাৰ ক্ৰাইটেৰিয়ানটো কি হ'ব ইকুৱেল ডিষ্টেঞ্চত থকা মানে কি ইয়াতে ইলেক্ট্ৰিক ফিল্ডটো আমাৰ ছেইম থাকিব আৰু আমি এই পইণ্টকেইটা ইউজ কৰি পেলাই আমি এটা গছিয়ান ছাৰ্ফেচ ইউজ কৰিম চ' প্ৰথম কথাটো মনত ৰাখিব লাগিব আমি এই বস্তুটো চিমেট্ৰি ইয়াতে ইউজ কিয় কৰিছোঁ বিকজ আমি যদি গাউছেছ ল' এপ্লাই কৰিব যাওঁ গাউছেছ ল' ফৰ্মুলাটো কি হয় ক্ল'জড ইণ্টিগ্ৰেল তো এইটো যোনটো আমি ইণ্টিগ্ৰেল কৰিম ক'ত কৰিম এটা ক্ল'জ ছাৰ্ফেচত কৰিব লাগিব তো ক্ল'জ ছাৰ্ফেচত যেতিয়া আমি ইণ্টিগ্ৰেট কৰিম আৰু আমাৰ ফৰ্মুলাটো কি হৈছে ই ভেক্টৰ ডট ডি এ ভেক্টৰ এইটোৱে হৈছে ইকুৱেলছ টু টোটেল চাৰ্জ এণ্ড ক্ল'জ ডিভাইডেড বাই এপচাইলন নট গাউছেছ ল' এতিয়া এই যিহেতু এইটো ইমানো চিম্পল ইণ্টিগ্ৰেশ্যন হয় বাট আমি গছ ল ইউজ কৰি পেলাই কি কৰিম আমি ইয়াতে চিমেট্ৰি সহায় লৈ পেলাই এই যোনটো আমাৰ লেফ্ট ছাইডৰ ইণ্টিগ্ৰেশ্যনটো আছে এইটোক চিম্পল কৰিব বিচাৰিছোঁ তো প্ৰথমতে আমি কি কৰিম এই ইলেক্ট্ৰিক ফিল্ডটো কনষ্টেণ্ট বনাব বিচাৰিছোঁ কনষ্টেণ্ট বনোৱাৰ মিনিংটো কি হ'ল এইটো হৈ গ'ল যে আমি এনেকুৱা পইণ্ট ল'ম আৰু সেই পইণ্টবোৰত কি হ'ব আমি য'তে লওঁ আমি বোলে লেফ্ট ছাইডে লওঁ বা ৰাইট ছাইডে লওঁ বা ফ্ৰণ্টত লওঁ বেক ছাইডে লওঁ যোনফালে লওঁ সেই পইণ্টকেইটাত আমাৰ ইলেক্ট্ৰিক ফিল্ডটো সদায় কনষ্টেণ্ট থাকিব আৰু সেই যোনটো পইণ্টকেইটা ল'লোঁ সেই পইণ্টকেইটা আমি এনেকুৱাকৈ ল'ম ছাচ ডেট সেই পইণ্টকেইটা আমাৰ এটা ইমেজিনেৰী গছিয়ান ছাৰ্ফেচৰ ওপৰত লাই কৰিব তো এতিয়া চবতকৈ বেষ্ট ফিগাৰ কি হ'ব পাৰে চবতকৈ বেষ্ট ছাৰ্ফেচটো কি হ'ব পাৰে তো আমি যদি চাওঁ চবতকৈ বেষ্ট ছাৰ্ফেচ কি হ'ব এইখিনিত আমি এটা চাৰ্কল ল'ব পাৰোঁ এইখিনিত এটা চাৰ্কল ল'লোঁ তো এই চাৰ্কলটো ল'লোঁ ছাচ ডেট এই পইণ্টটো ইয়াৰ পৰা এটা ফিক্স ৰেডিয়াছত থাকিব ঠিক তেনেকৈ এই পইণ্টটো ইয়াৰ পৰা এটা ছেইম ফিক্স ৰেডিয়াছত থাকিব অ'কে নেক্সট আমি ইয়াতে কি কৰিব আৰু এটা এনেকৈ চাৰ্কল ল'ব পাৰোঁ আৰু এটা এনেকৈ আমি চাৰ্কল ল'ব পাৰোঁ ছাচ ডেট এই পইণ্ট আৰু এই পইণ্টটো এই চাৰ্কলৰ ওপৰতে থাকে আৰু ইয়াতে ফিক্স ৰেডিয়াছত আছে তো এনেকুৱাকৈ যদি আমি ডিফাৰেণ্ট চাৰ্কলছবোৰ লওঁ এক লাষ্টত গৈ পেলাই আমাৰ তাত কি আহিব আমাৰ হাতত আহিব এটা ধুনীয়াকৈ এটা আহিব আমাৰ এটা কি কয় এইটো চিলিণ্ডাৰ আহি যাব আমাৰ তাত আহি যাব এটা ধুনীয়াকৈ চিলিণ্ডাৰ আৰু এইটোৱে কি হৈ যাব এইটোৱে হৈ যাব আমাৰ গছিয়ান ছাৰ্ফেচ ঠিক আছে এই গছিয়ান ছাৰ্ফেচ হৈ গ'ল এটা চিলিণ্ডাৰ আৰু আমি এইটোক
Gaussian cylinder বুলি ক'ব পাৰো ঠিক আছে তো আমি এনেকৈ কৈ লৈছো cylinder such that এই cylinderটো যদি লওঁ আমি পইণ্ট এটা সাৰফেসত হ'ব লাগিব এই সাৰফেসত যদি পইণ্ট কিয় নলওঁ সেই পইণ্টত আমাৰ ইলেক্ট্ৰিক ফিল্ড কাৰ কাৰণে এই যোনটো ইনফাইনাইটলি লং চাৰ্জ আছে তাৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো এভৰি পইণ্ট অন দ্য সাৰফেস একদম সেম থাকে আৰু তাক আমি কনষ্টেন্ট মানি পেলাই আমি ইয়াক এই ইন্টিগ্ৰেশনৰ বাহিৰত উলিয়াই আনিব পাৰিম আৰু এই যোনটো আমি সিলিন্ডাৰটো লৈছো এই সিলিন্ডাৰটোৰ আমি ইনফাইনাইট হাইট নলওঁ বিকজ ইনফাইনাইট হাইট ল'লে আমাৰ এইটো ইন্টিগ্ৰেশনটো সলভ কৰা অলপ দিগদাৰ হৈ যাব তো সেইকাৰণে আমি কি ল'লো এটা ফাইনাইট লেংথৰ বা ফাইনাইট হাইটৰ এটা সিলিন্ডাৰ লৈছো যাৰ হাইটটো আমি এল বুলি কয় ইয়াতে এজিউম কৰি লৈছো তো আমাৰ তাত এতিয়া ধুনীয়া গচিয়ান সাৰফেস এটা আহি গ'ল তো এতিয়া আমি স্টাৰ্ট কৰো আমাৰ ক্যালকুলেশন তো আমি লেফট সাইডৰ পৰা ক্যালকুলেট কৰিম এটা লেফট সাইডটো কি হৈছে এটো ফ্লাক্স হৈছে ৰাইট এটো নেট ফ্লাক্সৰ ফৰ্মুলাটো হৈছে E.d এর ইন্টিগ্ৰেশন তো এতিয়া এই নেট ফ্লাক্সটো মিনিংটো কি নেট ফ্লাক্স মানে আমি এই গচিয়ান সাৰফেসটোৰ নেট ফ্লাক্সটো আমি ক্যালকুলেট কৰিব লাগিব টোটাল ফ্লাক্সটো কৰিব লাগিব তো তাৰ কাৰণে আমি তিনটা সাৰফেস ল'ব লাগিব এটা হৈছে আমাৰ এই টপ সাৰফেসটো টপমোস্ট সাৰফেসটো তাৰ পিছত আছে আমাৰ এই bottom surface to এই bottom surface to and then আমাৰ হৈছে এই যোনটো আমাৰ curved surface to এই surface to curved surface to এই তিনিটাৰ কাৰণে আমি flux calculate কৰিম তো তাৰ মানে আমাক লাগে phi net calculate কৰিবৰ কাৰণে আমাক top to লাগিব এইটো লগত আমি add কৰিম bottom face এৰে যোৱা আমাৰ flux to and finally add কৰি দিম আমাৰ যোনটো curved surface area CSA হৈছে তাৰে flux to কিমান গৈ আছে So in other words, আমি flux calculate কৰিছো তিনটা সাৰফেসৰ তো টপ সাৰফেসৰ ফ্লাক্সটো কি হৈ যাব টপ সাৰফেসৰ ফ্লাক্সটো হৈ যাব ইন্টিগ্ৰেশন যোনটো আমাৰ টপ সাৰফেস হৈ গ'ল এতিয়া আমি খালি টপ সাৰফেসটো কৰি আছো ফৰ্মুলা হৈ যাব আমাৰ E vector dot dA vector এতিয়া এটা মই এটা কোৱেশ্চন এটা কৰো এতিয়া এই যোনটো ইয়াতে সাৰ্কেল এটা লগাইছো এই সাৰ্কেলটো জানো আমি ইয়াতে লগাম তো ইয়াতে আমি এটা সাৰ্কেলটো নলগাও because এতিয়া আমি খালি টপ সাৰফেসটো লৈছো টপ সাৰফেসৰ যদি কথা পাতিছো তেনেহলে আমাৰ কাৰ্ভ সাৰফেস এৰিয়া আৰু বটম সাৰফেস এৰিয়া ইহঁতৰ কথাই নাহে তো এইটোটো এক ধৰণৰ কি হৈ গ'ল এটা ওপেন সাৰফেস হৈ গ'ল তো ইয়াতে সেইকাৰণে আমাৰ ইন্টিগ্ৰেশনত ইয়াতে এই ক্লোজ লুপটো নাহে ওকে নেক্সট বটমৰ কেছটো হ'ব ইন্টিগ্ৰেশন E vector dot dA vector বাট আমি ইয়াতে স্পেসিফাই কৰিব লাগিব আমি কোনটো সাৰফেসৰ কথা পাতিছো আমি বটম সাৰফেসৰ কথা পাতি আছো এন্ড দেন ফাইনালি কাৰ্ভ সাৰফেস এৰিয়াৰ ফ্লাক্স ওলাবৰ কাৰণে আমি কি কৰিম এগেইন ইন্টিগ্ৰেশন কৰিম E vector dot product with dA vector আৰু আমি ইয়াতে কাৰ্ভ সাৰফেস এৰিয়াৰ ইউজ কৰি পেলাই আমি তাক ইন্টিগ্ৰেট কৰিম তো আমি আৰম্ভ কৰো আমাৰ টপ সাৰফেস এৰিয়াৰে এতিয়া টপ সাৰফেস এৰিয়াটো যদি কথা পাতো তেনেহলে আমাৰ যোনটো এৰিয়া ভেক্টৰ হ'ব এৰিয়া ভেক্টৰটো কি হ'ব ওপৰ ফালে পইণ্ট কৰি থাকিব ঠিক আছে অলদো এটো আমাৰ হৈছে এটা ওপেন সাৰফেসৰ কথা কৈছো বাট একচুয়ালি এটো কি আছে এটো পাৰ্ট অফ এ ক্লোজ সাৰফেস এৰিয়া হৈছে এখানে তো ইয়াৰ এৰিয়া ভেক্টৰ ওপৰটো হ'ব পাৰে তলতো হ'ব পাৰে বাট যদি আমি অৰিজিনাল যদি আমাৰ গচিয়ান সিলিন্ডাৰটো কথা পাতো তেনেহলে এই হদাই সাৰফেসৰ আউটওয়াৰ্ড ডাইৰেকশনতে আমাৰ এৰিয়া ভেক্টৰটো পইণ্ট কৰি থাকে হয় আৰু এটো হদাই কি হ'ব লাগিব সাৰফেসৰ লগত পাৰপেন্ডিকুলাৰ হ'ব লাগিব তো এই ভেক্টৰটো ওপৰ ফালে পইণ্ট কৰি আছে বাট আমাৰ কোনটো ইলেক্ট্ৰিক ফিল্ডটো কোন ফালে পইণ্ট কৰিছে আমি তো অলৰেডি কৈ থৈছো আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি আছে ৰেডিয়েলি এনেকা আউটওয়াৰ্ড ডাইৰেকশনত আছে এটো হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ড তো এক প্ৰকাৰে কি হৈছে এৰিয়া ভেক্টৰ আৰু ই ফিল্ড যোনটো হৈ গৈছে এই টপ সাৰফেসৰ কাৰণে দুইটাৰ মাজত এংগল কিমান আছে 90 ডিগ্ৰী তো তাৰমানে E vector dot dA vector কি হ'ব তেনেহলে E vector dot product with dA vector এটো কি হৈ যাব এটো হৈ যাব আমাৰ E into dA into cosine 90 ডিগ্ৰী হৈ গ'ল cos 90 ডিগ্ৰী বাট আমি জানো cos 90 কি হয় 0 তো তাৰমানে আমাৰ কি হৈ গ'ল E vector dot dA এটোটো গুটেটো 0 হৈ গ'ল তো এটো যদি 0 হৈ গ'ল ইন্টিগ্ৰেশন কৰিবই নালাগে তো ফাৰ্স্ট ফ্লাক্সটো আমাৰ গুচি গ'ল ঠিক তেনেকৈ আমি বটম সাৰফেসটো চাব পাৰো এতিয়া বটম সাৰফেসৰ কাৰণে আমাৰ যোনটো এৰিয়া ভেক্টৰ হ'ব এটো কোন ফালে হ'ব তল ফাললৈ পইণ্ট কৰিব ৰাইট এটো হৈ গ'ল আমাৰ এৰিয়া ভেক্টৰ আৰু আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কোন ফালে হ'ব ইলেক্ট্ৰিক ফিল্ডটো আমাৰ ৰেডিয়েলি আউটওয়াৰ্ড হ'ব এতিয়া আমি এফালে চাব পাৰো বা আমি এফালে চাব পাৰো এটো কেছটো আমাৰ এৰিয়া ভেক্টৰ কি তল ফালে পইণ্ট কৰিব বাট আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব ই কি হ'ব ৰেডিয়েলি আউটওয়াৰ্ডছে হ'ব বাট দুইটা কেছতে আমাৰ কি হ'ব 90 ডিগ্ৰী হ'ব তো তাৰ মানে কি এটোটো কি হ'ব 0 হ'ব বিকজ E dot dA কি হৈ যাব E dA cosine 90 ডিগ্ৰী 0 হৈ গ'ল তো তাৰ মানে কি টপ সাৰফেস আৰু বটম সাৰফেসে কোনো ফ্লাক্সে নাথাকিল তো তাৰ মানে আমাৰ এটা ফ্লাক্স কোড থাকিব অনলি কাৰ্ভ সাৰফেস এৰিয়া থাকিব নেক্সট কোৱেশ্চনটো এটা সলভ কৰা আগতে মই হয়তো ইয়াতে জানো হসাকৈ থাকিব জানো ফ্লাক্স নে আমি ক্যালকুলেট কৰি পেলাই আমাৰ সময় নষ্ট নহয়তো তো হেতুৰ কাৰণে আমি প্ৰথমতে কনফাৰ্ম কৰিব লাগিব যে আমাৰ যোনটো
এৰিয়া ভেক্টৰ ডাইৰেকশ্যন হৈছে কোনফালে আছে তো এইটো কাৰ্ভ সাৰফেস এৰিয়া হৈছে তো অবভিয়াসলি কাৰ্ভ সাৰফেস এৰিয়াৰ লগতে হ'ব পাৰপেন্ডিকুলাৰ এইটো এইফালে যদি চাওঁ এইটো হৈ গ'ল আমাৰ এৰিয়া ভেক্টৰ ডাইৰেকশ্যন সিফালে লেফট হেণ্ড সাইডে যদি চাওঁ এইটো হৈ গ'ল আমাৰ এৰিয়া ভেক্টৰ ডাইৰেকশ্যন ফ্ৰণ্টৰ ফালে যদি চাওঁ আমাৰ ফালে পইণ্ট কৰিব বাট গোটেইকেইটা কেছতে আমি কি দেখা পাইছোঁ ই কি হ'ব সদায় সাৰফেসৰ লগত 90 ডিগ্ৰী হ'ব নেক্সট আমাৰ ইলেক্ট্ৰিক ফিল্ড কি আছে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব সদায় ৰেডিয়েলি আউটৱাৰ্ডছ হ'ব এইটো কেছতো ৰেডিয়েলি আউটৱাৰ্ডছ হয় এইটো কেছতো ৰেডিয়েলি আউটৱাৰ্ডছ হয় ইয়াৰ কেছতো ৰেডিয়েলি আউটৱাৰ্ডছ হয় তো তাৰ মানে এইবাৰ ই ভেক্টৰ ডট ডি এ ভেক্টৰ 0 হ'ব নোৱাৰে কিয় বিকজ এইটো কেছত আমাৰ কি হৈছে কাৰ্ভ সাৰফেস এৰিয়া কেছত ইয়াতে হৈছে আমাৰ মই এতিয়া লৈ লওঁ অকল এইটো ইণ্টিগ্ৰেশ্যন ই ডি এ কোসাইন এবাৰ আমি কি ল'ব লাগিব 0 ডিগ্ৰী ল'ব লাগিব কোসাইন 0 ডিগ্ৰীটো 1 হৈ গ'ল তো এইটো হৈ গ'ল আমাৰ ইণ্টিগ্ৰেশ্যন ই ডি এ এতিয়া এগেইন মই চিমেট্ৰি ইউজ কৰিছিলোঁ এই কাৰণে such that আমাৰ এই গছিয়ান চিলিণ্ডাৰৰ য'তেই নলওঁ কিয় ইলেক্ট্ৰিক ফিল্ডটো সব পইণ্টতে সেম থাকিব তাৰমানে কি হ'ব ইলেক্ট্ৰিক ফিল্ডটো আমাৰ ইয়াতে কনষ্টেণ্ট হৈ থাকে তো কনষ্টেণ্ট হোৱা মানে কি ইটোতো এতিয়া ধুনীয়াকৈ ইণ্টিগ্ৰেশ্যনৰ বাহিৰ ওলাই আহিব তো এইটো হৈ গ'ল ই মাল্টিপ্লাই টু ইণ্টিগ্ৰেশ্যন ডি এ তো এইটো হৈ যাব আমাৰ টোটেল ফ্লাক্স এতিয়া ইণ্টিগ্ৰেশ্যন অফ ডি এ মানে কি এতিয়া এৰিয়া ওলাব লাগিব কাৰ এৰিয়া এই কাৰ্ভ সাৰফেস এৰিয়াৰ এই কাৰ্ভ সাৰফেস এৰিয়াটো আমি উলিয়াব লাগিব এইটোতো একেবাৰে সিম্পল কাৰ্ভ সাৰফেস এৰিয়া আমি কেনেকৈ ওলাম তো এতিয়া প্ৰবলেমটোৰ আৰম্ভণিতে মই কি কৈছিলোঁ যে আমাৰ যোনটো চিলিণ্ডাৰ হৈছে এই চিলিণ্ডাৰৰ লেংথ হৈছে এল বা হাইট হৈছে এল ঠিক আছে ইয়াতে মই ৰেডিয়াছটো কোৱা নাই তো এটা কাম কৰোঁ আমি ৰেডিয়াছটো ডিফাইন কৰি দিওঁ একচুৱেলি আমাৰ ৰেডিয়াছটো ইজিলি ডিফাইন কৰিব পাৰিম বিকজ আমাৰ ৰেডিয়াছৰ কাৰণেতো আমি ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিব পাৰোঁ ৰাইট মই এইখিনি অলপ চাফা কৰি লওঁ তেতিয়া যেন আমাৰ বস্তুবোৰ লিখোঁতে কনফিউজন হয় ঠিক আছে এইখিনি অলপ ক্লিন কৰি লওঁ এইটো এটা মই ক্লিন কৰি দিওঁ অ'কে তো এইটো হৈ গ'ল আমাৰ গছিয়ান সাৰফেস য'তেই পইণ্ট কিয় নলওঁ এইখিনিত যদি আমি কেলকুলেট কৰিব পাৰোঁ এইটো হৈ গ'ল আমাৰ আৰ ডিষ্টেঞ্চ হ'ব এতিয়া এই আৰটোৱেটো কি হৈ গ'ল ৰেডিয়াছ হৈ গ'ল ৰাইট কাৰ এই চিলিণ্ডাৰটোৰ ৰেডিয়াছ তেনেহ'লে কাৰ্ভ সাৰফেস এৰিয়া কি হ'ব তো কাৰ্ভড সাৰফেস এৰিয়া হৈছে ইকুৱেল টু 2 পাই আৰ ইনটু এল 2 পাই আৰ ইনটু এল তো তাৰ মানে এই যোনটো ইণ্টিগ্ৰেশ্যন কৰোঁতে ইণ্টিগ্ৰেশ্যন অফ ডি এ কৰোঁতে কি হ'ব আমি কাৰ্ভ সাৰফেস এৰিয়া পালোঁ তো তাৰ মানে ইয়াতে আমি ৰিপ্লেচ কৰি দিব পাৰোঁ 2 পাই আৰ ইনটু এলেৰে ৰিপ্লেচ কৰি দিব পাৰোঁ ঠিক আছে দিছ উইল বি ইকুৱেলছ টু কি হয় এইটো হৈছে আমাৰ নেট বা কিউ এনক্ল'জড মানে কি এই গছিয়ান সাৰফেসৰ ভিতৰত যিমানখিনি চাৰ্জ সোমাইছে সেইখিনি কথাই পাতিছোঁ দেই গোটেই ইনফাইনাইটলি লং চাৰ্জৰ কথা পতা নাই তো এইটো হৈ গ'ল আমাৰ কিউ এনক্ল'জ ডিভাইডেড বাই এপচাইলন নট এইটো হ'ব সেম এইটো হ'ব সেম আমি লিখি লওঁ কিউ এনক্ল'জড ডিভাইডেড বাই এপচাইলন নট এইটো হৈ গ'ল আমাৰ কিউ এনক্ল'জড divided by whole divided by epsilon naught q enclosed whole divided by epsilon naught q enclosed whole divided by epsilon naught এতিয়া next task to hoise e q enclosed or value to ki hobo right q enclosed to ki hoise ei gaussian surface or bhitorot kiman charge homai ase okay এতিয়া আমি জানো আমি already define kori thoiso je yate jodi ami ei infinitely long লাইন টু চাওঁ তো ইয়াৰ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনটো হৈছে লেমডা ডেফিনেশ্যন কি হয় লেমডাৰ ডেফিনেশ্যন হৈছে লিনিয়াৰ চাৰ্জ ডেনচিটি এইটো হৈছে চাৰ্জ পাৰ ইউনিট লেংথ এইটোৱে হৈছে এতিয়া আমাৰ কেছত লেমডাটোতো থাকিবই চাৰ্জ ডেনচিটি আমি কেনেকৈ দেখিম যে কিমান চাৰ্জ সোমাই আছে এই চিলিণ্ডাৰৰ ভিতৰত ডিভাইডেড বাই চিলিণ্ডাৰৰ লেংথ ঠিক আছে কিউ এনক্ল'জ ডিভাইডেড বাই এল যদি কৰি দিওঁ এইটোৱে আমাক দিব কি linear charge density তো q enclosed ওলাবলৈ কাৰণে আমি কি কৰিম ক্ৰছ মাল্টিপ্লাই কৰি দিম তো lambda times l পাই গ'লো নে নাই তো এই q enclosed জেগাত আমি সাবস্টিটিউট কৰিব পাৰিম তো এইটো হ'ল ইলেক্ট্ৰিক ফিল্ড মাল্টিপ্লাই টু 2 পাই r ইনটু লেংথ তো q enclosed জেগাত আমি লিখিম lambda ইনটু l ডিভাইডেড বাই এপচিলন নট এতিয়া both sides পৰা আমি এটা বস্তুটো গুচাই দিব পাৰিম যোনটো l হৈ গৈছে তো l and l আমাৰ গুচি গ'ল তো এতিয়া আমাকটো কি লাগিছিল ইলেক্ট্ৰিক ফিল্ড হে লাগিছিল তো ইলেক্ট্ৰিক ফিল্ড কি হ'ব ইলেক্ট্ৰিক ফিল্ড হৈছে ইকুৱেলছ টু লেমডা ডিভাইডেড বাই 2 পাই এপসাইলন নট ইনটু r এটো কি হৈছে এটো হৈছে ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছন কোনটো ইলেক্ট্ৰিক ফিল্ড যোনটো আমাৰ
এই ইনফাইনাইটলি লং চাৰ্জ আছে এতিয়া আমি এতিয়া গছন সাৰফেসটো চাব নালাগে বিকজ এই ফৰ্মুলাত যদি চাওঁ এই ফৰ্মুলাটো ক'তো ইয়াতে আমাৰ লেংথৰ কথা আহাই নাই যোনটো আমাৰ চিলিণ্ডাৰৰ লেংথ এল কৈছো সেইটো কাট খাই গুচি গ'ল সেইটো প্ৰিভিয়াছ ষ্টেপতে কাট খাই গুচি গ'ল তো তাৰ মিনিংটো কি হ'ল এতিয়া যদি আমি এই গছিয়ান সাৰফেসটো গুচাই দিওঁ তো ইট ডাজ নট মেটাৰ তো এইটো হৈছে ইলেক্ট্ৰিক ফিল্ড r distance away এই r distance away যদি আমি এই ইলেক্ট্ৰিক ফিল্ডটো ক্যালকুলেট কৰো ইয়াত ক্যালকুলেট কৰো বা ইয়াত ক্যালকুলেট কৰো যোনটো r distance away হয় এইখিনিত ক্যালকুলেট কৰো r distance away গোটেই কিটা পইণ্টতে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কি আহিব lambda divided by 2 pi epsilon naught r তো ফাইনালি আমি গছ ল ইউজ কৰি পেলাই আমি ইলেক্ট্ৰিক ফিল্ডত পইণ্ট p ক্যালকুলেট কৰিলো আৰু এটো আছিল আমাৰ অৰিজিনাল প্ৰবলেমটো তো এই ইলেক্ট্ৰিক ফিল্ড এক্সপ্ৰেছন আমি পালো lambda divided by 2 pi epsilon naught into r এতিয়া lambda যেহেতু আমাৰ নিউমাৰেটৰত আছে তো lambda ভ্যালু যদি হাই হয় দেন ক্লিয়াৰলি ep যেটো ইলেক্ট্ৰিক ফিল্ডত পইণ্ট p টো হাই হয় তাৰ মানে মিনিংটো কি হয় lambda হাই হোৱাৰ ভ্যালুৰ মিনিংটো এটো হৈছে তাৰ মানে ইয়াতে ডেন্সিটিটো বেছি আছে চাৰ্জৰ ডেন্সিটি বেছি আছে যিমান আমাৰ চাৰ্জৰ ডেন্সিটি বেছি হ'ব সিমানে আমাৰ ইলেক্ট্ৰিক ফিল্ড বাঢ়ি যাব ইয়াতে আৰু এটা বস্তু নোটিস কৰিব পাৰি ইয়াতে কিন্তু আমাৰ ইনভাৰ্স স্কয়াৰ ল ফলো হোৱা নাই আমি যদি চাওঁ ইলেক্ট্ৰিক ফিল্ড হৈছে ইনভাৰ্সলি প্ৰপৰ্শনেল টু r ৰাইট যদি আমি পইণ্ট চাৰ্জৰ কথা পাতো পইণ্ট চাৰ্জৰ কেছত আমাৰ কি আছিল ইনভাৰ্স স্কয়াৰ ল ফলো হৈছিল তাৰ মানে যিমান আমাৰ r বাঢ়ি যাব ইলেক্ট্ৰিক ফিল্ড সিমান সোনকালে আমাৰ কমি যাব whereas ইয়াতে 1/r হে আছে দি 1/r স্কয়াৰ নাই তো তাৰ মানে r যিমান আমাৰ বাঢ়িব yes definitely electric field কমিব but comparison to e proportional to 1/r square comparison ত e actually অলপ বেছি দীঘলীয়া কৈ থাকিব তাৰ মানে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডৰ স্ট্ৰেংথটো ইয়াৰ কম্পেৰিজনত আমি বেছি দূৰত পাম মিনিংটো কি হৈ যায় মিনিংটো এইটোই হৈ যায় তো যদি মই এটা পইণ্ট চাৰ্জ থাকিলে হেতেন প্লাস q সো লেটস সে এখিনিত আমাৰ ইলেক্ট্ৰিক ফিল্ড আছে সাম ভ্যালু লৈছো ইলেক্ট্ৰিক ফিল্ড লৈছো আমি 3 নিউটন per coulomb ঠিক আছে এটো সাম ডিসটেন্স r equals to let's say 5 meters away ঠিক আছে 5 মিটাৰছৰ দূৰত আমাৰ আছে e equals to 3 newtons per coulomb এতিয়া সেম যদি আমি এটা কি কৰো এই ইনফাইনাইটলি লং লাইন চাৰ্জটো ল যাৰ চাৰ্জ ডেন্সিটি হৈছে lambda লাইন চাৰ্জৰ কাৰণে যোনটো আমাৰ ইলেক্ট্ৰিক ফিল্ড হ'ব এটো 3 নিউটন per coulomb কোড হ'ব অলপ ফাৰ ওৱে ডিসটেন্সত হ'ব সো লেটস সে এইখিনিত গৈ পেলাই আমি ইলেক্ট্ৰিক ফিল্ড 3 নিউটন per coulomb পাম এটো যদি আমি চাও approximately r ৰ ভ্যালু approximately 25 মিটাৰছ ওচৰে পাছৰে হ'ব তো ইয়াৰ মিনিংটো কি হৈ গল তো তাৰ মানে যদি আমি পইণ্ট চাৰ্জ ললো হেতেন তো পইণ্ট চাৰ্জৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ড 3 নিউটন per coulomb কিতে হ'ব only 5 মিটাৰছ away হ'ব যদি আমি এটা ইনফাইনাইটলি লং চাৰ্জ এটা ল যত আমাৰ চাৰ্জবোৰ ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈছে তেনে হলে ইয়াৰ কাৰণে এই লাইনটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু সেম 3 নিউটন per coulomb হতো হ'ব বাট ই কোড হ'ব অলপ বেছি দূৰত হ'ব ইয়াৰ মিনিংটো কি হৈছে এইখিনি যিমান আমি দূৰত গৈছে যাম ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো কমি কমি গৈ থাকিব whereas আমাৰ লাইন চাৰ্জৰ কাৰণে কি হ'ব যেহেতু ইয়াতে 1/r ইয়াতে আছে 1/r মানে ইয়াতে r ডিনোমিনেটৰত আছে ইনষ্টেড অফ r স্কয়াৰ তো তাৰ মানে আমি বেছি ডিসটেন্স কভাৰ কৰিলো আমাৰ ইলেক্ট্ৰিক ফিল্ডটো বহুত কমকৈ হে হেৰি হ'ব কমিব তো এইটোৱে হৈছে ডিফাৰেন্স বিটুইন লাইন চাৰ্জ এণ্ড আমাৰ পইণ্ট চাৰ্জ তো আই হোপ আজিৰ লেকচাৰটো এখিনিতে আমি সমাপ্ত কৰিলো আমাৰ বস্তুখিনি ক্লিয়াৰ হৈ গল সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ